এই মুহূৰ্তত লৈ আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰৰ মাজমজিয়াত অৰ্থাৎ জিএছ ৰোডত AK-47 লৈ ঘূৰিছে দুগৰাকীকৈ ব্যক্তি এখন বাইকত দুগৰাকী আৰোহীয়ে পিছত বহি থকা জনে দুফালে দুটাকৈ AK-47 লৈ ঘূৰা ইতিমধ্যে দৃশ্য কেমেৰাত আবদ্ধ হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ খবৰ বুলি ক'ব লাগিব এই দুগৰাকী বাইক আৰোহীয়ে পিছত বহি থকা জনে দুফালে দুটাকৈ AK-47 লৈ বিচৰণ কৰিছে খুদ জিএছ ৰোডৰ মাজেৰে বিচৰণ কৰিছে সম্পূৰ্ণভাৱে ভিডিঅ'ত স্পষ্টভাৱে উল্লেখ আছে এনেদৰে এগৰাকী বাইক আৰোহীয়ে এনেদৰে পিছত বহি দুটাকৈ AK-47 লগত লৈ জিএছ ৰোডৰ মাজেৰে অব্যাহত বাইক চলাই গৈছে আৰু তাৰ পিছতে চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ জিএছ ৰোডত সমগ্ৰ গুৱাহাটীত চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে AK-47 দুইখন হাতত লৈ মুকলি মনে মুক্ত মনে বিচৰণ কৰিছে গুৱাহাটী মহানগৰৰ মাজমজিয়াত জিএছ ৰোডত এক প্ৰকাৰ যেন আৰক্ষীৰ নিষিদ্ধ বেহু ভাঙি এনেকৈ এতিয়া AK-47 হাতত লৈ ওলাই আহিছে চলি আছে বিধানসভা তাৰ মাজতে 126 গৰাকী বিধায়ক গুৱাহাটীত বৰ্তমান সময়ত আছে আৰু এনেদৰে এই বিধানসভা চলি থকাৰ প্ৰাক মুহূৰ্তত AK-47 হাতত লৈ গুৱাহাটীৰ মহানগৰৰ মাজমজিয়াৰে এনেদৰে AK-47 লৈ যোৱাটো এক চাঞ্চল্যকৰ বিষয় হৈ পৰিছে গুৱাহাটী আৰক্ষী ইতিমধ্যে নামি পৰিছে তদন্তত আৰু এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো সবিশেষ খবৰ আপোনালোকৰ বাবে গুৱাহাটী মহানগৰীত চলিছে কি AK-47 লৈ জিএছ ৰোডত মুক্ত বিচৰণ দুজন লোকৰ দুগৰাকী বাইক আৰোহীয়ে লৈ গৈছিল দুটাকৈ বন্দুক তাৰে এগৰাকী আৰোহী মহিলা হোৱাৰ সম্ভাৱনা অৰ্থাৎ মহিলাগৰাকীয়ে পিছত বহি দুইফালে দুটাকৈ AK-47 লৈ যোৱা দৃশ্য স্পষ্ট হৈ পৰিছে ইতিমধ্যে ভঙাগড় তথা দিছপুৰ আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত CCTV ফুটেজৰ জৰিয়তে অনুসন্ধান চলাব ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান চলাইছে আৰু ইতিমধ্যে বৰ্তমান সময়তো অনুসন্ধান চলাই আছে CCTV ফুটেজ চেক কৰিছে গুৱাহাটী মহানগৰৰ প্ৰত্যেকটো CCTV ফুটেজ চেক কৰিছে মই দৃশ্য দেখুৱাইছো এয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এয়া হৈছে দুগৰাকীকৈ যাত্ৰী আৰু এখন বাইকত দুগৰাকী যাত্ৰী বহিছে পিছৰ গৰাকী মহিলা হোৱাৰ সম্ভাৱনা প্ৰায় মহিলা হোৱাৰ সম্ভাৱনা ৰঙা হেলমেট পৰিধান কৰি দুইফালে দুটাকৈ AK-47 হাতত লৈ এনেদৰে যাত্ৰা আৰম্ভ কৰিছে জিএছ ৰোডৰ মাজেৰে এক প্ৰকাৰ যেন আইন শৃংখলা জনিত বৰ্তমান সময়ত যে অতুত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে আইন শৃংখলা যেন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে সেয়া গুৱাহাটী মহানগৰ নহয় সমগ্ৰ অসমতে বৰ্তমান সময়ত তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে এক প্ৰকাৰ যেন গুৱাহাটী মহানগৰত এনে ঘটনা প্ৰথমবাৰৰ বাবে হৈছে AK-47 দুটাকৈ হাতত লৈ এনেদৰে গুৱাহাটী মহানগৰৰ জিএছ ৰোডৰ মাজমজিয়াৰে বিচৰণ কৰিছে এক কথাত ক'বলৈ গ'লে আৰক্ষী প্ৰশাসনৰ নাকৰ তলৰে নিষিদ্ধ বেহু ভাঙি এনেদৰে এতিয়া AK-47 হাতত লৈ ফুৰিছে গুৱাহাটী মহানগৰত ক'ব লাগিব কালিৰ ভাগত NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰীৰ পত্নীৰ গলৰ পৰাই পিস্তল দেখুৱাই সোণৰ চেইন কাঢ়ি লৈ গৈছিল আজি গুৱাহাটী মহানগৰৰ জিএছ ৰোডৰ মাজমজিয়াত এনেদৰে AK-47 হাতত লৈ ওলাই ফুৰিছে AK-47 হাতত লৈ এনেদৰে বিমুক্তভাৱে মুক্ত মনে বিচৰণ কৰি ফুৰিছে গুৱাহাটী মহানগৰৰ মাজমজিয়াত মই দৃশ্যটো দেখুৱাই থাকিবৰ কাৰণে আহ্বান জনাম এই দুগৰাকী ব্যক্তি আৰু এই দুগৰাকী এখন ৰয়েল এনফিল্ড বুলি ক'ব লাগিব এই ৰয়েল এনফিল্ডখনত বহি লৈ পিছৰ পিনে মহিলা যাত্ৰীগৰাকী বহিছে ৰঙা হেলমেট মাৰিছে আৰু আগত এগৰাকী ব্যক্তি বহি কলা হেলমেট পৰিধান কৰি তেওঁ বাইক চলাইছে আৰু পিছত বহি থকা জনে AK-47 হাতত লৈ এনেদৰে গুৱাহাটী মহানগৰৰ মাজমজিয়াত মুক্তভাৱে মুক্ত মনে বিচৰণ কৰি ফুৰিছে আৰু এক প্ৰকাৰ যেন আইন শৃংখলা সম্পূৰ্ণৰূপে বিনষ্ট হৈ গৈছে সেয়া এক উদাহৰণ বুলি ক'ব লাগিব আৰু ইতিমধ্যে দিছপুৰ আৰক্ষী আৰু ভঙাগড় আৰক্ষীয়ে যুটীয়াভাৱে অভিযান আৰম্ভ কৰিছে ভঙাগড়ৰ জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিৰ পৰা উলুবাৰীলৈ যাত্ৰা কৰিছিল এই দুগৰাকী ব্যক্তিয়ে আৰু ক'ত গৈছে কিয় গৈছে সেই এতিয়াও এই মুহূৰ্তত সবিশেষ তথ্য আমাৰ হাতলৈ আহি পৰা নাই যদিও এক প্ৰকাৰ ক'ব লাগিব গুৱাহাটী মহানগৰৰ মাজমজিয়াত AK-47 লৈ ঘূৰা প্ৰথম এয়া নজিৰ আৰু এনেদৰে AK-47 হাতত লৈ ঘূৰি ফুৰিছে দুগৰাকীকৈ ব্যক্তি এগৰাকী মহিলা অৰ্থাৎ পিছত যিগৰাকী বহিছে মহিলা আৰোহী সেই মহিলা আৰু আৰোহীগৰাকীয়ে দুইফালে দুইখন হাতত AK-47 হাতত লৈ হাজাৰ হাজাৰ মানুহৰ মাজেৰে পাৰ হৈ গৈছে CCTV ফুটেজ বৰ্তমান সময়ত চেক কৰি আছে কোনে ক'ৰ পৰা কেনেদৰে কি উদ্দেশ্য লৈ আহিছিল কলৈ যাব আহিছে ক'ৰ পৰা আহিছে কোন হয় সেই দুইগৰাকী সেয়া ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে উল্লেখ্য যে ক'ব লাগিব গুৱাহাটী মহানগৰত বৰ্তমান সময়ত সমগ্ৰ অসমৰ 126 গৰাকী বিধায়ক বৰ্তমান সময়ত আছে
126 গৰাকী বিধায়ক বৰ্তমান সময়ত নিজৰ নিজৰ কোঠাত বহি আছে আৰু তেনে এটা প্ৰেক্ষাপটত এই গুৱাহাটী মহানগৰ তেনেকৈ AK-47 লৈ ঘূৰি ফুৰিছে এই দুগৰাকী ব্যক্তি এগৰাকী মহিলা আনগৰাকী পুৰুষ আৰু এনেদৰে যেহেতুকে বৰ্তমান বিধানসভা চলি আছে বিধানসভা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীও অসম গুৱাহাটীতে আছে বাকি মন্ত্ৰীসকল গুৱাহাটীত আছে বিধায়কসকল 126 গৰাকী বিধায়ক গুৱাহাটীত আছে তেনে এটা প্ৰেক্ষাপটত এনেদৰে গুৱাহাটীৰ মাজমজিয়াৰে কিমান সুৰক্ষিত হৈ আছে বিধায়কসকল বা কিমান সুৰক্ষিত হৈ আছে সাধাৰণ জনতা কিমান সুৰক্ষিত হৈ আছে মন্ত্ৰীসকল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে অসম পুলিচক লৈ প্ৰশ্ন উত্থাপন হৈছে কি কৰি আছে অসম পুলিচ কি কৰি আছে স্মাৰ্ট আৰক্ষী কি কেনেদৰে CCTV ফুটেজসমূহ বৰ্তমান ব্যৱহাৰ কৰি থৈ দিছে লগাই থৈ দিছে সেয়াও এক প্ৰকাৰ প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজে সাধাৰণ লোকে ভঙাগড় আৰক্ষী থানাত ফোন কৰি খবৰ কৰাতহে গম পাইছিল যে AK-47 হাতত লৈ ঘূৰি ফুৰিছে যি ক্ৰাইম ব্ৰাঞ্চত হাতত থাকে যি গুৱাহাটী মহানগৰ সমগ্ৰ গুৱাহাটী মহানগৰ মনিটৰ হৈ থাকে CCTV কেমেৰাত তাত উল্লেখ হোৱা নাছিল নেকি বা তাত স্পষ্ট হৈ উঠা নাছিল নেকি কেমেৰাত নে কেমেৰাৰ সন্মুখত বহিয়াই নাথাকে কোনো সেয়া কাৰণ সাধাৰণ লোকে ফোন কৰি জনোৱাতহে আৰক্ষীয়ে গম পাইছিল যে AK-47 হাতত লৈ ঘূৰি ফুৰি আছে গুৱাহাটী মহানগৰৰ GS ৰোডৰ মাজমজিয়াৰে এক প্ৰকাৰ যেন নিষিদ্ধ বেউ ভাঙি এনেদৰে এতিয়া AK-47 হাতত লৈ আগবাঢ়ি গৈছে এই দুগৰাকী ব্যক্তি এক প্ৰকাৰ ক'ব লাগিব খুব ভয়ংকৰ পৰিস্থিতি বুলি ক'ব লাগিব ভয়ংকৰ পৰিস্থিতিৰ পিনে গতি কৰিছে বৰ্তমান ভয়ংকৰ পৰিস্থিতিৰ পিনে গতি কৰিছে এই বৰ্তমানৰ পৰিৱেশ বৰ্তমানৰ সিচুৱেশ্যন আপুনি কমেণ্টত জনাই যাব পাৰে আপোনাৰ মন্তব্য জনাই যাব পাৰে কাৰণ বৰ্তমান সময়ত যি আইন শৃংখলাৰ যি পৰিস্থিতি যে আইন শৃংখলা বৰ্তমান সময়ত গুৱাহাটী মহানগৰত লগতে সমগ্ৰ অসমত সংঘটিত হৈছে তাক লৈ আপুনি মন্তব্য জনাই যাব পাৰে তাক লৈ আপুনি আপোনাৰ কমেণ্ট আমাৰ কমেণ্ট বক্সৰ জৰিয়তে জনাই যাব পাৰে প্ৰকৃতত আইন শৃংখলা কেনেকুৱা হৈ আছে প্ৰকৃতত এই আইন শৃংখলা বৰ্তমান সময়ত ঠিকে আছে না নাই আপুনি কমেণ্টৰ জৰিয়তে মন্তব্যৰ জৰিয়তে আমাৰ কমেণ্ট বক্সলৈ আছে জনাই যাব পাৰে এয়া মই দেখুৱাইছো ভিডিঅ' সহকাৰে দেখুৱাইছো এয়া কোনো ধৰণৰ বাহিৰৰ দৃশ্য নহয় এয়া গুৱাহাটী মহানগৰৰ GS ৰোডৰ দৃশ্য কেমেৰাত আবদ্ধ হৈছে দুগৰাকী যাত্ৰী এগৰাকী মহিলা আনগৰাকী পুৰুষগৰাকীয়ে বাইকখন চলাই গৈছে এখন ৰয়েল এনফিল্ড এখন ব্লেক কালাৰৰ ৰয়েল এনফিল্ড পিছত বহা মহিলাগৰাকীয়ে ৰঙা হেলমেট পৰিধান কৰিছে আগত বহা পুৰুষগৰাকীয়ে ক'লা হেলমেট পৰিধান কৰিছে তাৰ পিছতেই যিগৰাকী মহিলা পিছত আৰোহী আছিলে সেই মহিলাগৰাকীয়ে দুখনকৈ হাতত দুটাকৈ AK-47 লৈ এনেদৰে ঘূৰি আছে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে এটাই গুৱাহাটী মহানগৰবাসীৰ সুৰক্ষা ক'ত গুৱাহাটী মহানগৰবাসীৰ সুৰক্ষাৰ দিকটো কোনপিনে গতি কৰিছে সেয়াই নহয় কাৰণ গুৱাহাটী মহানগৰত বৰ্তমান সময়ত 126 গৰাকী বিধায়ক আছে কাৰণ এছেম্বলি চলি আছে অধিৱেশন চলি আছে আৰু এই অধিৱেশন চলি থকাৰ সময়তে গুৱাহাটী মহানগৰত 126 গৰাকী বিধায়ক বৰ্তমান সময়ত আছে মন্ত্ৰীসকল আছে মুখ্যমন্ত্ৰী আছে তাৰ পিছতো এটা ব্যস্ত ৰাজপথ গুৱাহাটী মহানগৰৰ আটাইতকৈ ব্যস্ত ৰাজপথটোৱেই হৈছে GS ৰোড আৰু GS ৰোডৰ মাজমজিয়াৰে এনেদৰে এতিয়া দুটাকৈ AK-47 লগত লৈ ঘূৰাটো কিমান যুক্তিপূৰ্ণ কিমান আসলতে গ্ৰহণযোগ্য আৰক্ষী থকাৰ পিছতো স্মাৰ্ট আৰক্ষী থকাৰ পাছতো কিমান গ্ৰহণযোগ্য সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কাৰণ ইতিমধ্যে আৰক্ষী প্ৰশাসন নামি পৰিছে অনুসন্ধানত আৰক্ষী প্ৰশাসনে ইতিমধ্যে অনুসন্ধান চলাই আছে যদিও আমাৰ হাতলৈ কোনো তথ্য আহি পৰা নাই শেহতীয়া আপডেট কোনো ধৰণৰ বৰ্তমান সময়লৈ অহা নাই আৰু শেহতীয়া যিহেতুকে ইতিমধ্যে অসম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু ইতিমধ্যে অসম আৰক্ষীয়ে অনুসন্ধান চলাইছে CCTV ফুটেজ ইতিমধ্যে চেক কৰিছে গোটেই GS ৰোডৰ দিছপুৰৰ পৰা উলুবাৰীলৈ CCTV ফুটেজ সম্পূৰ্ণ সংগ্ৰহ কৰিছে ইতিমধ্যে আৰক্ষীয়ে প্ৰতিখন দোকানৰে হওক অথবা যি ষ্ট্ৰীট পোষ্টত যেনেদৰে CCTV সমূহ সংলগ্ন আছে সেই সকলোৰে CCTV ফুটেজ ইতিমধ্যে সংগ্ৰহ কৰিছে আৰক্ষীয়ে আৰু সেই CCTV ফুটেজত সম্পূৰ্ণৰূপে উল্লেখ থাকিব আৰু ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কোন আছিলে ক'ৰ পৰা আহিছিলে কিয় আহিছিলে কি উদ্দেশ্য আগত আছিলে কিয় হেলমেট পৰিধান কৰি এনেদৰে AK-47 হাতত লৈ মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰিছে গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ ব্যস্ত ৰাজপথ GS ৰোডত সেয়া লক্ষণীয় সেয়া প্ৰশ্ন ওলাই পৰিব সেয়া উত্তৰ ওলাই পৰিব আৰক্ষীৰ অনুসন্ধানত এক প্ৰকাৰ ক'ব লাগিব বৰ্তমান সময়ত নিৰাপত্তাৰ দিকটো খুবেই তথৈবচ অৱস্থা হৈছে নিৰাপত্তাৰ দিক খুবেই আসলতে অৱনমিত হৈছে স্মাৰ্ট আৰক্ষীৰ স্মাৰ্টনেছ অৱনমিত হ'বলৈ ধৰিছে বৰ্তমান সময়ত কাৰণ এনেদৰে AK-47 হাতত লৈ ঘূৰি ফুৰাটো খুব কম সৰু কথা নহয় গুৱাহাটী মহানগৰৰ মাজমজিয়াত এয়া দেখুৱাইছোঁ দৃশ্য সহকাৰে দেখুৱাই যাবলৈ কাৰণে মই চেষ্টা কৰিছোঁ এয়া হৈছে গুৱাহাটী মহানগৰৰ ৰাজপথৰ দৃশ্য গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ এয়া হৈছে দৃশ্য এক প্ৰকাৰ যেন ক'ব লাগিব বৰ্তমান পৰিস্থিতি খুব ভয়ংকৰ পিনে গতি কৰিছে
ইতিমধ্যে মই উল্লেখ কৰিছোঁ 126 গৰাকী বিধায়ক গুৱাহাটীত আছে মন্ত্ৰীসকল আছে মুখ্যমন্ত্ৰী আছে তাৰ পিছতো এনেদৰে সমগ্ৰ গুৱাহাটী বৰ্তমান সময়ত আৰক্ষীৰে গিজাই আছে কাৰণ যিসকল বিধায়ক গুৱাহাটীত আহিছে সেই বিধায়কসকলৰ নিৰাপত্তাৰ দিশত সম্পূৰ্ণৰূপে কঠোৰ হৈছে অসম আৰক্ষী বা যি চেকিং সেই চেকিং সম্পূৰ্ণৰূপে কঠোৰ হৈ থকাৰ পিছতো এনেদৰে অসম আৰক্ষীৰ নাকৰ তলৰেই AK-47 লৈ ঘূৰি ফুৰিছে গুৱাহাটী মহানগৰৰ GS ৰোডত আৰু এয়া দেখুৱাই গৈছোঁ এয়া দৃশ্য দেখুৱাই যাবৰ কাৰণে মই চেষ্টা কৰিছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত মই শেহতীয়া খবৰ অনুসৰি অসম পুলিচৰ ফালৰ পৰা ইতিমধ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অসম পুলিচৰ ফালৰ পৰা ইতিমধ্যে খবৰ আহিছে এয়া কোনো ধৰণৰ প্ৰকৃত বন্দুক নাছিল এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এয়া আছিল এখন চিনেমাৰ শ্বুটিঙৰ দৃশ্য গ্ৰহণৰ সময় আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এনেদৰে দুটা AK-47 কৰিছিল AK-47 লৈ চিনেমা শ্বুটিং কৰিছিল আৰক্ষীৰ তৎপৰতাত ওলাই পৰিছে সমগ্ৰ ঘটনাৰ ৰহস্য আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ AK-47 হাতত লৈ যি ঘূৰি ফুৰাৰ ঘটনা ইতিমধ্যে আপোনালোকক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা আমাৰ হাতলৈ খবৰ আহিছে আৰক্ষীৰ ফালৰ পৰা আমাৰ হাতলৈ খবৰ ইতিমধ্যে অহা অনুসৰি শেহতীয়াভাৱে যি আপডেট আহিছে সেই আপডেট অনুসৰি এয়া কোনো ধৰণৰ AK-47 প্ৰকৃত AK-47 নাছিলে আৰক্ষীৰ তৎপৰতাত সমগ্ৰ ঘটনা ওলাই পৰিছে আৰক্ষীৰ তৎপৰতাত সকলো ঘটনা ইতিমধ্যে ওলাই পৰিছে এয়া কোনো ধৰণৰ প্ৰকৃত বন্দুক নাছিল এয়া আছিল এখন চিনেমাৰ শ্বুটিঙৰ দৃশ্য গ্ৰহণৰ সময় আৰু চিনেমা শ্বুটিঙৰ সময়তে এনেদৰে AK-47 হাতত লৈ GS ৰোডৰ মাজমজিয়াৰে ঘূৰি ফুৰিছিল দুগৰাকীকৈ অভিনেতা আৰু অভিনেতা বুলি ক'ব লাগিব কাৰণ বৰ্তমান সময়ত আৰক্ষীয়ে এয়া স্পষ্ট কৰিছে এয়া কোনো ধৰণৰ বন্দুক নাছিল এয়া কেৱল প্লাষ্টিকৰহে বন্দুক হয়তো হ'ব পাৰে কাৰণ চিনেমা শ্বুটিঙৰ সময়ত এনেদৰে চিনেমা শ্বুটিঙৰ সময়ত দুটাকৈ প্লাষ্টিকৰ বন্দুক ব্যৱহাৰ কৰিছিল এয়া অসম আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা এয়া শেহতীয়াভাৱে খবৰ আহিছে আৰক্ষীৰ তৎপৰতাত ওলাই পৰিছে সমগ্ৰ ঘটনাৰ ৰহস্য আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া আপডেট আমাৰ হাতত আহি পৰিছে এয়া কোনো ধৰণৰ AK-47 বন্দুক নাছিলে এয়া চিনেমা শ্বুটিঙৰ বন্দুক আছিলে এয়া ইতিমধ্যে আৰক্ষীৰ খবৰৰ পৰা ইতিমধ্যে আমি গম পাইছোঁ যে এনেদৰে দুটা AK-47 লৈ কৰিছিল চিনেমা শ্বুটিং আৰু চিনেমা শ্বুটিং ইতিমধ্যে কৰিছিল আৰু সেই চিনেমা শ্বুটিঙৰ দৃশ্য কোনো লোকে কেমেৰাত আবদ্ধ কৰি ৰাখিছিল আৰু আৰক্ষীক খবৰ কৰিছিল তাৰপিছতে আৰক্ষী হস্তম হৈ পৰিছিল বঙাগড় আৰক্ষী দিছপুৰ আৰক্ষী হস্তম হৈ পৰিছিল আৰু তৎকালীনভাৱে অনুসন্ধান আৰম্ভ কৰিছিল আৰু অনুসন্ধানৰ অন্তত গম পাইছিল যে এয়া চিনেমা শ্বুটিঙৰহে দৃশ্য আছিল এয়া কোনো ধৰণৰ এয়া প্ৰকৃত বন্দুক নাছিল এয়া চিনেমা শ্বুটিঙৰহে দৃশ্য আছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা যি নহওক খুব ভাল খবৰ বুলি ক'ব লাগিব আতংকিত হৈছিলে সমগ্ৰ সাধাৰণ জনতা গুৱাহাটী মহানগৰবাসী আতংকিত হৈছিলে AK-47 লৈ ৰাজপথৰ মাজেৰে ঘূৰি ফুৰাটো খুব সহজ কথা নহয় এই তাৰ পিছতেই আতংকিত হৈ পৰিছিলে GS ৰোডবাসী গুৱাহাটী মহানগৰবাসী কোনপিনে গতি কৰিছিলে সেয়া কোনেও লক্ষ্য কৰা নাছিলে দেখিছিলহে মাথো কেৱল AK-47 হাতত লৈ ঘূৰি ফুৰা আৰু তাৰ পিছতেই আৰক্ষী অনুসন্ধান চলাইছিল আৰক্ষী অনুসন্ধানত ওলাই পৰিছে এয়া কোনো ধৰণৰ প্ৰকৃত বন্দুক নাছিল এয়া আছিল এখন চিনেমাৰ শ্বুটিঙৰ দৃশ্য গ্ৰহণৰ সময় আৰু এনেদৰে এতিয়া চিনেমা শ্বুটিঙৰ দৃশ্য গ্ৰহণৰ সময়ৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰক্ষী তৎপৰতাত ওলাই পৰিছে সমগ্ৰ ঘটনা আৰু আমি ইতিমধ্যে জনাই গৈছোঁ শেহতীয়া আপডেট বিগ ব্ৰেকিং নিউজ এয়া কোনো ধৰণৰ প্ৰকৃত বন্দুক নাছিল এয়া কেৱল মাত্ৰ আছিল এখন চিনেমা শ্বুটিঙৰ দৃশ্য গ্ৰহণৰ সময় আৰু এই দৃশ্য গ্ৰহণৰ সময় আবদ্ধ হৈ পৰিছিল কেমেৰা তেনেদৰে দুটা AK-47 লৈ কৰিছিল চিনেমা শ্বুটিং